হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত ভাল বন্ধুত্ব বা গুড ফ্ৰেণ্ডশ্বিপ কাক কয় তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ফ্ৰেণ্ডছ ইজ ফৰএভাৰ, তাৰমানে এজন ভাল বন্ধুৱে মানুহৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলাব পাৰে। এজন ভাল বন্ধু কেনেকুৱা হোৱাটো দৰকাৰ তাৰ মই আপোনালোকৰ আগত কিছুমান পইণ্ট জনাম। যেনে 1 নম্বৰ হৈছে ছাপৰ্টিভ, 2 নম্বৰ হৈছে মটিভেটিভ, 3 নম্বৰ হৈছে হেল্পিং, 4 নম্বৰ হৈছে ৱেল উইচাৰ হ'ব লাগিব, 5 নম্বৰ হৈছে কেয়াৰিং হ'ব লাগিব, 6 নম্বৰ লভিং, 7 নম্বৰ ইনস্পাইৰেশ্যনেল হ'ব লাগিব, 8 নম্বৰ নেভাৰ জাজমেণ্ট মি, তাৰমানে আপোনাক জাজমেণ্ট কৰিব নালাগিব, 9 নম্বৰ হ'ব লাগিব নেভাৰ আৰ্গুইং, আপোনাৰ লগত কেতিয়াও তৰ্ক বিতৰ্ক কোনো কথাত কৰিব নালাগিব, আৰু 10 নম্বৰ হৈছে অলৱেজ ফিল হেপী, যাতে আপুনি আপোনাৰ বন্ধুৰ লগত থাকি সদায় হেপী ফিল কৰে। ভাল বন্ধু এজন আমি যেতিয়া লগ পাওঁ তেতিয়া আমাৰ লাইফটো বহুত ইজি আৰু কমফৰ্ট হৈ পৰে, কিয়নো আমি এজন বন্ধুৰ লগত আমাৰ প্ৰয়োজনীয় সকলোখিনি কথা শ্বেয়াৰ কৰিব পাৰোঁ। আমি বিপদত পৰিলে বা টেনশ্যনত থাকিলে লগৰ বন্ধু এজনে নিমিষতে সেই চিন্তা দূৰ কৰি দিব পাৰে। আপুনি নিজৰ বন্ধুৰ লগত আপোনাৰ যিকোনো কথা শ্বেয়াৰ কৰিব পাৰে, যেনে আপুনি আপোনাৰ যিখিনি প্ৰয়োজনীয় কথা তাৰ বাহিৰেও প্ৰয়োজনীয় কথাৰ ভিতৰতে ছেক্সুৱেল কথাবোৰো আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত নিসংকোচে পাতিব পাৰে, যিবোৰ কথাই ভৱিষ্যতে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি যদি এজন বন্ধুক আপোনাৰ অকণমান মৰেল ছাপৰ্ট দিয়ে তেন্তে তেওঁ এদিন আপোনাক আপোনাৰ বিপদৰ সময়ত সহায় কৰিব। ৰিলেশ্যনশ্বিপ বিটুইন গুড ফ্ৰেণ্ডছ বুলি ক'বলৈ গ'লে দ'জ ফ্ৰেণ্ডছ হু কেন হেল্প you in your bad time as well as in your good time also. A good friend is never to forget, never leave and never forgive. Friends, আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।